মহকুমা বোকাখাত সমজিলালৈ আজি উদ্ধিত হ'ল। আজি সমজিলাৰ ফলকখন যেতিয়া মই আঁতৰাইছোঁ মোৰ আনন্দৰ লোটক গৈছে। মই অত্যন্ত আনন্দিত। মই প্ৰথমেই বোকাখাতবাসী ৰাইজক আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰ এই শুভ দিনটোত। আজিৰ এই অনুষ্ঠানটো খুব সুন্দৰকৈ হৈ গৈছে, তো ভাল লাগিছে। সমজিলা হ'লে বহুতখিনি ক্ষমতা আৰু কৰ্তৃত্ব, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হ'ব। এতিয়া প্ৰশাসনটোক ৰাইজে ওচৰতে পাব। তো এই যে এনেধৰণৰ কামবোৰ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৃষ্টিৰ স্পষ্ট প্ৰতিফলন। ইয়াৰ আগেয়ে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় কৰিলে, য'ত মুখ্যমন্ত্ৰী মাজে মাজে উপস্থিত থাকিব। এতিয়া প্ৰতিটো সমষ্টিতে সমজিলা হ'ব। গতিকে প্ৰশাসনটোক কিদৰে ৰাইজৰ ওচৰ চপাই নিবলৈ বিচৰা হৈছে, এয়াই হৈছে প্ৰমাণ। গতিকে ৰাইজ এতিয়া দৌৰিব নালাগে। দিছপুৰ কংগ্ৰেছৰ দিনত বহুত দূৰ আছিল, এতিয়া দিছপুৰ ৰাইজৰ ওচৰত, ৰাইজৰ পদূলিত এতিয়া দিছপুৰ প্ৰশাসন। মই আশা কৰিম যে আজিৰে পৰা ৰাইজে যথেষ্টখিনি নিশ্চিতভাৱে পূৰ্বৰ অসুবিধাবিলাক নাপাব, সা সুবিধাবিলাক লাভ কৰিব। হ'ব।